Hello students, মই সমুজ্জ্বল কাশ্যপ। আজি মই তোমালোকক পঢ়াবলৈ যাম ডিভিজিবিলিটি অফ নাম্বাৰছৰ পাৰ্ট 2। পাৰ্ট 1 টো মই ইতিমধ্যে আপলোড কৰিছো। আজি আমি পাৰ্ট 2 লৈ যাম। পাৰ্ট 1 ত আমি ডিভিজিবিলিটি অফ নাম্বাৰছৰ 2, 3, 4 and 5 এৰে কোনোবা এটা নাম্বাৰক কেনেদৰে ডিভিজিবল হয় সেইটোৰ বিষয়ে আমি বিশদভাৱে অধ্যয়ন কৰিছিলো। আজি আমি ইয়াতে ডিভিজিবল তাৰ পিছৰ পাৰ্টটো আমি ষ্টাৰ্ট কৰিম। তাৰ পিছৰ পাৰ্টটোত আমি প্ৰথমতে চাম আমি কোনোবা এটা সংখ্যা 6 এৰে ডিভিজিবল হোৱাৰ কন্ডিশননো কি। যিকোনো এটা নাম্বাৰক 6 এৰে কেনেকৈ ডিভিজিবল হ'ব সেইটো তোমালোকে কেনেদৰে জানিব পাৰিবা। ইতিমধ্যে মই তোমালোকক শিকাইছো কোনোবা এটা নাম্বাৰ কেনেদৰে 2 ৰে ডিভিজিবল হয় সেইটো চাবৰ কাৰণে শিকাইছিলো, আৰু 3 ৰে কেনেদৰে ডিভিজিবল হয় সেইটো চেক কৰিবৰ কাৰণে শিকাইছিলো। যদি কোনোবা এটা নাম্বাৰ যদি 2 ৰেও ডিভিজিবল হয় আৰু সেই নাম্বাৰটো যদি 3 ৰেও ডিভিজিবল হয় তেনেহলে আমি সেই নাম্বাৰটোক আমি 6 এৰে ডিভিজিবল হ'ব বুলি ক'ব পাৰো। সেই নাম্বাৰটো 6 এৰেও ডিভিজিবল হ'ব। এইটো আমি এক্সাম্পলৰ হিচাপত চাম। প্ৰথমতে মনকান কৰা তোমালোকে, যদি কোনোবা এটা নাম্বাৰ 2 ৰেও ডিভিজিবল হয় আৰু 3 ৰে ডিভিজিবল হয় তেনেহলে গোটেই নাম্বাৰটো 6 এৰে ডিভিজিবল হ'ব। এতিয়া চোৱা, আমি যিকোনো এটা এক্সাম্পল লম। প্ৰথমতে আমি এটা সহজ এক্সাম্পল লম। সহজ এক্সাম্পল লৈতো চাম। প্ৰথমতে ললো আমি এটা নাম্বাৰ 36। 36ক তোমালোকে চোৱা, ইয়াকে 2 এৰে কেইবাৰ ইয়াতে চোৱা 2 ৰে ডিভিজিবল হ'বলৈ আমি কি চাব লাগিছিল, আমাৰ ইউনিট ডিজিটটো চাব লাগিছিল। ইয়াতে ইউনিট ডিজিটত কি আছে, 6 আছে, অৰ্থাৎ এই নাম্বাৰটো কি এৰে ডিভিজিবল হয়, 2 ৰে ডিভিজিবল হয়। আৰু ইহঁতৰ এডিশনটো চোৱা, ডিজিটবোৰৰ এডিশনটো চোৱা, 3 + 6 3 + 6 আমি কিমান পাম, 9 পাম। অৰ্থাৎ এই 9 টো 3 ৰে ডিভিজিবল হয়, অৰ্থাৎ এই নাম্বাৰটো 3 ৰেও ডিভিজিবল হয়। যদি 2 আৰু 3 যদি কোনোবা এটা সংখ্যা 2 ৰেও ডিভিজিবল হয় 3 ৰেও ডিভিজিবল হয় তেনেহলে হল সংখ্যাটো কি এৰে ডিভিজিবল হ'ব, 6 এৰে ডিভিজিবল হ'ব। এতিয়া আমি সৰু এটা নাম্বাৰত আমি এক্সাম্পলৰ সহায়ত বুজাই দিলো। যেতিয়া তোমালোকক এটা বৃহৎ নাম্বাৰ দিয়া থাকে তেতিয়া তোমালোকে কেনেদৰে চাবা। এতিয়া ধৰা তোমালোকক অন্য এটা নাম্বাৰ দিয়া আছে 216। এই নাম্বাৰটো তোমালোকে কেনেকৈ চাবা, 2 ৰে 6 এৰে ডিভিজিবল হয় নে নহয়। মনত ৰাখা, 6 এৰে ডিভিজিবল হ'বলৈ হ'লে এটাই কন্ডিশন হয় নাম্বাৰটো 2 ৰে ডিভিজিবল আৰু 3 দুইটাৰে ডিভিজিবল হ'ব লাগিব। এতিয়া চোৱা, আমি চাম এইটো 216। 216ৰ ইয়াতো কি আছে, ইউনিট ডিজিটত কি আছে, আমাৰ 6 আছে। যদি ইউনিট ডিজিটত 6 আছে ই কি এৰে ডিভিজিবল হ'ব, 2 ৰে ডিভিজিবল হ'ব। আৰু ইহঁতৰ এডিশনটো চোৱা, 2 + 1 + 6 = কিমান, 9। যদি 9 হয় তেনেহলে এইটো কি এৰে ডিভিজিবল হ'ব, 3 ৰে ডিভিজিবল হ'ব। অৰ্থাৎ 216 টো কি এৰে ডিভিজিবল হ'ব, আমাৰ 6 এৰে ডিভিজিবল হ'ব। এতিয়া তোমালোকে অন্য নাম্বাৰ ট্ৰাই কৰা চাবৰ কাৰণে। অন্য নাম্বাৰ মই এটা নাম্বাৰ দিলো এতিয়া 1024। এইটো 6 এৰে ডিভিজিবল হয় নে নহয় সেইটো চেক কৰিম আমি। এতিয়া চোৱা, ইয়াতে ইউনিট ডিজিটত কি আছে চোৱা, ইউনিট ডিজিটত আছে 4, অৰ্থাৎ এইটো কি এৰে ডিভিজিবল হ'ব, 2 ৰে ডিভিজিবল হ'ব। আৰু সিহঁতৰ এডিশনটো চোৱা, 1 + 2 0 + 2 + 4, অৰ্থাৎ কিমান হ'ব, 7 হ'ব। অৰ্থাৎ এইটো 3 ৰে ডিভিজিবল নহয়। যদি এইটো 3 ৰে ডিভিজিবল নহয় তেনেহলে গোটেই নাম্বাৰটো আমাৰ কি এৰে ডিভিজিবল নহয়, 6 এৰে ডিভিজিবল নহয়। নিশ্চয় বুজি পাইছা 6 এৰে ডিভিজিবল হোৱাৰ কন্ডিশনটো। এতিয়া তোমালোকে চোৱা ডিভিজিবিলিটি বাই 7। কোনোবা এটা সংখ্যা 7 এৰে ডিভিজিবল কেনেদৰে চেক কৰিম আমি, 7 এৰে ডিভিজিবল হয় নে নহয়। এতিয়া চোৱা, 7 এৰে ডিভিজিবল চেক কৰাৰ মেথড আছে তোমালোকৰ 3টা। তাৰ কাৰণে প্ৰথম মেথডটো চাম। প্ৰথম মেথডটো হৈছে কি, কোনোবা এটা সংখ্যা যদি ৰিপিট হয় 6 বাৰ, 12 বাৰ, 18 বাৰ তেনেকে যদি ৰিপিট হয় সেই সংখ্যাটো 7 এৰে ডিভিজিবল হ'বই। মই যদি এক্সাম্পল হিচাপত যদি লওঁ, এটা নাম্বাৰ ধৰা 1 টোক ললো, 1 টো যদি ৰিপিট কৰো, যদি আমি 6 টাইমছ যদি ৰিপিট যদি কৰো তেনেহলে এই নাম্বাৰটো 7 এৰে ডিভিজিবল হ'বই। এই নাম্বাৰটোক 7 এৰে ডিভিজিবল হ'ব। নাইবা যদি যিকোনো এটা নাম্বাৰ যদি আমি যদি 12 টাইম যদি আমি ৰিপিট যদি কৰো, 1 2 3 4 5 6 7 8 9 10 11 12, অৰ্থাৎ যিকোনো এটা নাম্বাৰক যদি আমি যদি যিকোনো এটা ডিজিটক যদি আমি 12 টাইম যদি ৰিপিট কৰো, 6 টাইম যদি ৰিপিট কৰো, 12 টাইম যদি ৰিপিট কৰো আৰু যদি 18 টাইম যদি ৰিপিট যদি কৰো তেনেহলে সেই ডিজিটটো, সেই নাম্বাৰটো আমাৰ কি এৰে ডিভিজিবল হ'ব, 7 এৰে ডিভিজিবল হ'ব। তোমালোকে উইথাউট ক্যালকুলেটৰ এইটো গম পাই যাবা যে এইটো 7 এৰে ডিভিজিবল হ'ব। আৰু যদি তোমালোকে চেক কৰিব খোজা ক্যালকুলেটৰৰ সহায়ত চেক কৰি চাব পাৰা।
এইটো যেতিয়া তোমালোকক যদি কোনোবা এটা নাম্বাৰ এইটো চোৱা এইটো তোমালোকৰ 7 এৰে ডিভিজিবল হ'ব 6 টাইমছ 12 টাইমছ আৰু 18 টাইমছ যদি কোনোবা এটা ডিজিট যদি ৰিপিট হয় তেনেহ'লে সেইটো 7 এৰে ডিভিজিবল হ'ব এতিয়া মেথড নাম্বাৰ 1 আছিল এইটো এতিয়া মেথড নাম্বাৰ 2 টো চোৱা মেথড নাম্বাৰ 2 টো চাম আমি যিকোনো এটা সংখ্যা 7 এৰে ডিভিজিবল হ'ব নে নহয় তাক কেনেদৰে চেক কৰিবা এইটো মেথড নাম্বাৰ 2 টো হ'ল যিকোনো এটা নাম্বাৰ তোমালোকে লোৱা 567 ইয়াতে মই এটা নাম্বাৰ ললো 567 এইটো তোমালোকে 7 এৰে ডিভিজিবল হ'বলৈ কি কৰা প্ৰথমতে তাৰ ইউনিট ডিজিটৰ নাম্বাৰটোত 5 মাল্টিপ্লাই কৰা কিমান মাল্টিপ্লাই কৰা 5 মাল্টিপ্লাই কৰা 7 * 5 কিমান হ'ব 35 এতিয়া তোমালোকে বাকি যিটো নাম্বাৰ আছে নাম্বাৰটো ৰিমেইনিং পাৰ্টটো ইমান কিমান আছে এইটোৰ লগত যেহেতু আমি 5 মাল্টিপ্লাই কৰিছো বাকি ৰিমেইনিং পাৰ্টস থাকি গ'ল তোমালোকৰ 56 সেই 56 ৰ লগত এইখিনি যিটো তোমালোকে মাল্টিপ্লিকেশন পালা সেইটো এড কৰি দিয়া এড কৰি দিওঁতে তোমালোকে পাবা কিমান ইয়াতো তোমালোকে কিমান পাবা হেইটো এড কৰি দিলে এইটো পাবা 11 ৰ 1 আৰু এইটো পাবা তোমালোকে 91 যদি যিটো তোমালোকে এডিশনৰ পাছত যিটো নাম্বাৰ পাইছা সেই নাম্বাৰটোক যদি 7 এৰে যদি ডিভিজিবল হয় এই নাম্বাৰটোক যদি 7 এৰে যদি ডিভিজিবল হয় তেনেহ'লে তোমালোকৰ মূল নাম্বাৰটো যিটো আমাৰ অৰিজিনাল নাম্বাৰ আছিল এই অৰিজিনাল নাম্বাৰটো 7 এৰে ডিভিজিবল হ'ব ইয়াতে চোৱা তোমালোকে জানা 19 ক আমি 91 ক কেনেকৈ লিখিব পাৰো 13 * 7 অৰ্থাৎ 91 টো 7 এৰে ডিভিজিবল যদি 91 টো যদি 7 এৰে ডিভিজিবল হয় তেনেহ'লে এই নাম্বাৰটো তোমালোকৰ কি হ'ব 7 এৰে ডিভিজিবল হ'ব আমি অন্য এটা এক্সাম্পল লওঁ এতিয়া অন্য এটা এক্সাম্পল ললে তোমালোকে আৰু ভালদৰে বুজি পাবা মই অন্য এটা এক্সাম্পল ললো 5313 এতিয়া এইটো কেনেদৰে চাবা এইটো 7 এৰে ডিভিজিবল হয় নে নহয় এইটো তোমালোকে কেনেদৰে চাবা আকৌ চোৱা আকৌ কন্ডিশনটো কৈছো মই প্ৰথমতে তোমালোকে ইউনিট ডিজিট যিটো আছে সেইটো নাম্বাৰৰ লগত 5 মাল্টিপ্লিকেশন কৰিবা কি মাল্টিপ্লাই কৰা 5 মাল্টিপ্লাই কৰা ইয়াতে 3 আছে 3 ৰ লগত আমি 5 মাল্টিপ্লাই কৰিলো 15 পালো যিটো নাম্বাৰ পালো আমি মাল্টিপ্লিকেশনৰ পাছত সেইটো আমি ৰিমেইনিং নাম্বাৰৰ লগত এড কৰিম 531 ক আমি ৰিমেইনিং নাম্বাৰৰ লগত এড কৰিলো এড কৰাত আমি কিমান পালো ইয়াত পালো 6 ইয়াত পালো 4 আৰু 5 অৰ্থাৎ আমি কিমান পালো 546 এতিয়া এইটো 7 এৰে ডিভিজিবল হয় নে নহয় সেইটো চেক কৰিবৰ কাৰণে আকৌ যদি তোমালোকৰ যদি জটিল যদি পোৱা তেনেহ'লে তোমাক কি কৰে এইটোৰ ইউনিট ডিজিটৰ লগত তোমালোকে কিমান মাল্টিপ্লাই কৰা 5 মাল্টিপ্লাই কৰা অৰ্থাৎ 5 মাল্টিপ্লাই কৰোতে আমি এবাৰ কিমান পালো আমি 6 * 5 কিমান পালো আমি 30 পালো এতিয়া তাৰ ৰিমেইনিং পাৰ্টছৰ লগত আমি এইখিনি এড কৰি দিম ৰিমেইনিং পাৰ্টছ কিমান ৰল তোমালোকৰ 54 ৰ লগত 30 এড কৰি দিলো কিমান পালো আমি 84 এতিয়া তোমালোকে চোৱা 84 টো 7 এৰে ডিভিজিবল হয় কাৰণ কি আমাৰ 12 * 7 কিমান হয় 84 হয় যদি এইটো যদি 7 এৰে ডিভিজিবল হয় তেনেহ'লে হোল অৰিজিনাল যিটো নাম্বাৰ আছিল এই অৰিজিনাল নাম্বাৰটো আমাৰ কিমান এৰে ডিভিজিবল হ'ব 7 এৰে ডিভিজিবল হ'ব নিশ্চয় বুজি পাইছা এইটো আছিল আমাৰ মেথড নাম্বাৰ 2 কেনেদৰে আমি চালো মই ইয়াতে আকৌ এবাৰ যদি বুজি পোৱা নাই আকৌ এবাৰ তোমালোকে ভিডিওটো ৰিপিট কৰিবা ৰিপিট কৰিলে দেখা পাবা যে এইটো মেথডটো আমি শিকি ললো আমি কেনেদৰে 7 এৰে ডিভিজিবল হয় সেইটো আমি শিকি ললো এতিয়া আমি মেথড নাম্বাৰ 3 লৈ যাওঁ মেথড নাম্বাৰ 3 কেনেকৈ আছে যদি আমি যদি কোনোবা এটা মেথড 3 আছে এইটো তা একচুয়ালি ডাঙৰ নাম্বাৰৰ কাৰণে চাও আমি যদি আমাৰ যদি ডাঙৰ কেতিয়াবা যদি নাম্বাৰ যদি দিয়াই থাকে ডাঙৰ নাম্বাৰৰ কাৰণে চাও ধৰা তোমালোকক যিকোনো এটা নাম্বাৰ দিয়া আছে 529896 ধৰা এইটো নাম্বাৰ দিয়া আছে এতিয়া এইটো কেনেকৈ চাবা তোমালোকে 7 এৰে ডিভিজিবল হ'ব নে নহয় এনেকুৱা যদি নাম্বাৰ যদি দিয়া আছে তোমালোকে এই নাম্বাৰটো তিনিটা নাম্বাৰৰ পেয়াৰ কৰি লবা অল্টাৰনেট পেয়াৰ বুলি কয় আমাৰ অল্টাৰনেট পেয়াৰ কিমান ডিজিটৰ 3 ডিজিটৰ পেয়াৰ কৰি লবা পেয়াৰ কৰি লৈ তোমালোকে এইটোৰ পৰা আমি এইটো পেয়াৰৰ পৰা এইটো বিয়োগ কৰি দিম অল্টাৰনেট পেয়াৰৰ পৰা তোমালোকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া যিটো পেয়াৰত ডাঙৰ পাবা এতিয়া চোৱা এতিয়া কেনেকৈ কৰিবা তা এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া বিয়োগ কৰাৰ পাছত তোমালোকে কিমান পাবা ইয়াতে 357 পালা
আৰু যদি এই নাম্বাৰটো যদি 7 যদি ডিভিজিবল যদি হয় তেনেহ'লে অৰিজিনেল নাম্বাৰটো কিমান হ'ব 3 ডিভিজিবল হ'ব এইটো তোমালোকে দেখা পাই গম পাইছা ইয়াতে 35 আছে ইয়াতে 7 আছে অৰ্থাৎ এইটো নাম্বাৰ কিমান কিমান হ'ব তোমালোকৰ 51 * 7 হ'ব যদি 51 * 7 যদি হয় এইটো 7 ডিভিজিবল হ'ব আৰু যদি এইটো যদি 7 যদি ডিভিজিবল হয় তেনেহ'লে তোমালোকে ক'ব পাৰা যে অৰিজিনেল নাম্বাৰটো 7 ডিভিজিবল হয় এতিয়া তোমালোকৰ মনত আৰু এটা কন্ডিশন হ'ব পাৰে ইয়াতে আমি দেখা পালো যে নাম্বাৰটো কেনেকুৱা ধৰণে আছে আমাৰ 6টা ডিজিটৰ নাম্বাৰ আছে কিন্তু 7টা ডিজিটৰ নাম্বাৰ যদি থাকে যদি বা 4টা ডিজিটৰ নাম্বাৰ থাকে তেতিয়া হলে এইটো ৰুল আমাৰ খাটিব নে নাখাতে মই কওঁ যে এই ৰুলটো তেতিয়াও খাটিব তেতিয়া তোমালোকে কেনেদৰে কৰিবা মই অন্য এটা নাম্বাৰ দেখুৱাই দিওঁ তোমালোকক ধৰা মই এটা 7 ডিজিটৰ নাম্বাৰ লওঁ 7 ডিজিটৰ নাম্বাৰটো লৈছো মই 5526152 এটা এইটো নাম্বাৰ তোমালোকে অল্টাৰনেট পেয়াৰ কেনেকৈ কৰিবা অল্টাৰনেট পেয়াৰ তিনিটা পেয়াৰ কৰিব লাগে তোমালোকে পিছৰ পিনৰ পৰা তিনিটা পেয়াৰ কৰি আহা ইয়াতে তিনিটা পেয়াৰ কৰিলা ইয়াতে তিনিটাক ল'লা যিটো ৰৈ গ'ল সেইটোক লোৱা তোমালোকে এতিয়া চোৱা তোমালোকে চোৱা এইটো ডাঙৰ পেয়াৰ আছে বা সেইটো মনত নাৰাখিবা তোমালোকে পেয়াৰ কেইটা হ'ল চোৱা তোমালোক 1 2 3 তিনিটা পেয়াৰ হ'ল তিনিটা পেয়াৰত তোমালোকে ইভেন অড পাৱাৰ কেইটা অড পেয়াৰ কেইটাক যোগ কৰা আৰু ইভেনটো থকা ইয়াতে তোমালোকক যদি 4টা পেয়াৰ যদি পোৱা যায় তোমালোকে কি কৰিব লাগিব এই 4 নম্বৰ পেয়াৰটো যোগ কৰিব লাগিব 2 আৰু 4 টো যোগ কৰিব লাগিব তাৰ পৰা 1 আৰু 3 টো যোগ কৰিব লাগিব তাৰ পাছত যি দুটাৰ পৰা তোমালোকে ডাঙৰ মান পোৱা সেইটোৰ পৰা সৰুটো বিয়োগ কৰি দিব লাগিব ইয়াতে তোমালোকে এই দুটা যোগ কৰিম আমি চোৱা এইটো আৰু এইটো যোগ কৰিম আমি এইটো যোগ কৰিলে তোমালোকে কিমান পাবা এইটো 192 লওঁ আমি 192 ললে এইটোটা হ'ব তোমালোকৰ কিমান 192 + 5 কিমান পাবা তোমালোকে 197 পাবা এই দুটা যোগ কৰি দিলো আমি তোমালোকে হয় অড পেয়াৰ বিলাক যোগ কৰা নাইবা ইভেন পেয়াৰ বিলাক যোগ কৰা যদি তোমালোকে তেনেকুৱা যদি কন্ডিশন পোৱা অড পেয়াৰো পোৱা ইভেন পেয়াৰো পোৱা তেনেদৰে যোগ কৰি ল'বা এতিয়া এইটো পালা যোগ কৰিলে কিমান পালা 197 এতিয়া তোমালোকে ইয়াতে ডাঙৰ কোনটো আছে পেয়াৰ কেইটাৰ যোগফলত এইটো আছে গতিকে এইটোৰ পৰা এইটো তোমালোকে বিয়োগ কৰি চোৱা যেতিয়া বিয়োগ কৰি চাবা তেতিয়া তোমালোকে দেখা পাবা যে 329 পাবা এইটো আৰু এইটো 7 ৰে ডিভিজিবল হ'ব ডিভিজিবল বাই 7 আৰু যদি এইটো যদি 7 ৰে যদি ডিভিজিবল হ'ব তেনেহ'লে এই অৰিজিনেল নাম্বাৰটো কিৰে ডিভিজিবল হ'ব আমাৰ 7 ৰে ডিভিজিবল হ'ব নিশ্চয় বুজি পাইছা আৰু যদি অলপ যদি অসুবিধা হৈছে এবাৰ ৰিপিট কৰি চাবা এতিয়া চোৱা আমি অন্য এটা নাম্বাৰ লৈ চাওঁ আমি এবাৰ আমি কিমান ডিজিটেল নাম্বাৰ লম 4 ডিজিটেল নাম্বাৰ লম মই ললো ইয়াতে 5313 এইটো নাম্বাৰ ললো এই নাম্বাৰটো চোৱা তোমালোকে ইয়াতে নাম্বাৰটো আছে কিমান আমাৰ 4টা অংকৰ সংখ্যা আছে গতিকে ইয়াতে আমি পেয়াৰ কেনেকৈ কৰিম তিনিটাকে পেয়াৰ কৰিব লাগে কিন্তু পিছৰ ফালৰ পৰা তিনিটা পেয়াৰ কৰিলো কৰাৰ পাছত আমাৰ এটা কি হৈ গ'ল আমাৰ ৰৈ গ'ল গতিকে আমি এইটো কেনেদৰে ৰাখিলো এতিয়া কি কৰিম আমি এইটো পেয়াৰৰ পৰা এইটো বিয়োগ কৰি দিম জাস্ট এইটোৰ পৰা এইটো বিয়োগ কৰা তোমালোকে কিমান পাবা 308 পাবা এটা 308 যেতিয়া পাবা 308 7 ৰে ডিভিজিবল হয় নে নহয় চেক কৰি চোৱা তোমালোকে 4 বাৰ গলে কিমান হ'ব 28 হ'ব ৰিমেইনিং 2 থাকিব 8 থাকিব 4 অৰ্থাৎ এইটোক লিখিব পাৰো আমি 44 * 7 অৰ্থাৎ এই নাম্বাৰটো 7 ৰে ডিভিজিবল হয় যদি এইটো যদি 7 ৰে ডিভিজিবল হয় তেনেহ'লে কি হ'ব আমাৰ হোল ডিজিটটো আমাৰ কিমান হ'ব অৰিজিনেল যিটো ডিজিট আছিল সেইটো আমাৰ কিমান হ'ব 7 ৰে ডিভিজিবল হ'ব এইটো আছিল আমাৰ 7 ৰে ডিভিজিবল হোৱাৰ কন্ডিশন এতিয়া তোমালোকে চোৱা ডিভিজিবিলিটি বাই 8 কোনোবা এটা সংখ্যাৰ যদি লাষ্ট তিনিটা ডিজিটক 8 ৰে যদি ডিভিজিবল হয় তেনেহ'লে গোটেই সংখ্যাটো অৰ্থাৎ অৰিজিনেল সংখ্যাটো 8 ৰে ডিভিজিবল হ'ব ধৰা আমি যিকোনো এটা নাম্বাৰ লওঁ 4512 এইটো 8 ৰে ডিভিজিবল হ'বলৈ হ'লে আমি জাস্ট ইয়াৰে লাষ্ট তিনিটা নাম্বাৰ চেক কৰিম লাষ্ট তিনিটা ডিজিট চেক কৰি যিটো নাম্বাৰ পাম সেই নাম্বাৰটো 8 ৰে ডিভিজিবল হয় নে নহয় চেক কৰিম যদি সেইটো যদি 8 ৰে ডিভিজিবল হয় তেনেহ'লে এই নাম্বাৰটো 8 ৰে ডিভিজিবল হ'ব ইয়াতে জানা তোমালোকে 512 এইটোক আমি কেনেদৰে লিখিব পাৰো 8 * 8 * 8 অৰ্থাৎ এইটো কিৰে ডিভিজিবল হয় 8 ৰে ডিভিজিবল হয় গতিকে অৰিজিনেল নাম্বাৰটো 8 ৰে ডিভিজিবল হ'ব অন্য এটা নাম্বাৰ লও তোমালোকে চাবা ধৰা অন্য এটা নাম্বাৰ ললো আমি 69024 এতিয়া চোৱা লাষ্ট তিনিটা চোৱা তোমালোকে লাষ্ট তিনিটাত কি আছে তোমালোকে 024 অৰ্থাৎ এইটো কি পাৰা তোমালোকে 24
24 কি লিখিব পাৰো আমি 8 * 3 অৰ্থাৎ কি হয় এইটো 8 এৰে ডিভিজিবল হয় যদি এইটো যদি ডিভিজিবল হয় তেনে হলে অৰিজিনাল নাম্বাৰটো কিমান হ'ব আমাৰ 8 এৰে ডিভিজিবল হ'ব যদি আমি যদি এইটো নাম্বাৰ যদি লওঁ 25000 এতিয়া চোৱা তিনিটা নাম্বাৰ ললো 000 ইয়াতে কি আছে চোৱা তোমালোকৰ 0 টো আমাৰ কি হয় 8 এৰে ডিভিজিবল হয় যিকোনো সংখ্যাৰে ডিভিজিবল হয় গতিকে এইটো কি হ'ব তোমালোকৰ 8 এৰে ডিভিজিবল হ'ব এতিয়া তোমালোকে এটা কন্ডিশনত আহিব পাৰা সেই কন্ডিশনটো চোৱাচোন এইটোৰ পৰা তোমালোকে এটা কি কন্ডিশন উলিয়াব পাৰা যদি কোনোবা এটা যদি সংখ্যাৰ লাষ্টৰ তিনিটা ডিজিট যদি 0 যদি হয় সেইটো 8 এৰে ডিভিজিবল হ'ব তোমালোকে যদি এনেকুৱা যদি পোৱা লাষ্টৰ তিনিটা যদি আমাৰ অনলি যদি 00 যদি পোৱা এইটো যদি পোৱা এইবিলাক গোটেইবিলাক কি হ'ব আমাৰ 8 এৰে ডিভিজিবল হ'ব এইটো আছিল আমাৰ 8 এৰে ডিভিজিবল হোৱাৰ শৰ্তটো এতিয়া আমি ডিভিজিবিলিটি বাই 9 টো চাও কোনোবা এটা সংখ্যা 9 এৰে ডিভিজিবল হয় কেনেকৈ চাম আমি 9 এৰে ডিভিজিবল হোৱাৰ নিয়মটো আৰু 3 এৰে ডিভিজিবল হোৱাৰ নিয়মটো প্ৰায় সেম কি সেম এতিয়া চোৱা 9 3 এৰে ডিভিজিবল হোৱাৰ শৰ্তটো কন্ডিশনটো আমাৰ কি আছিল আমাৰ যদি কোনোবা এটা সংখ্যাৰ যদি ডিজিট বিলাকৰ সামটো যদি আমাৰ কি আছিল আমাৰ 3 এৰে ডিভিজিবল হয় হেতু 3 এৰে ডিভিজিবল হৈছিল ঠিক সেইদৰে কোনোবা এটা সংখ্যাৰ যদি যিকোনো এটা সংখ্যাৰ যদি ডিজিট বিলাকৰ সামটো যেতিয়া সাম কৰিম তেতিয়া যদি তোমালোকে যেটো সংখ্যা পাবা সেই সংখ্যাটো যদি তোমালোকৰ কিমান হয় 9 এৰে ডিভিজিবল হয় তেনে হলে অৰিজিনাল নাম্বাৰটো কিমান হ'ব 9 এৰে ডিভিজিবল হ'ব একেবাৰে সিম্পল এইটো সো অন্য এটা एग्जांपल লও আমি 1008 ইয়াতৰ কি কৰা এইটো নাম্বাৰ ডিজিট কেইটা এড কৰা ডিজিট কেইটা এড কৰিলে কিমান হ'ব 9 হ'ব 9 ক 9 এৰে ডিভিজিবল হ'ব গতিকে এই অৰিজিনাল নাম্বাৰটো কি হ'ব তোমালোকৰ 9 এৰে ডিভিজিবল হ'ব এতিয়া চোৱা 3 এৰে ডিভিজিবিলিটি আৰু 9 এৰে ডিভিজিবিলিটিৰ পৰা আমি কি কন্ডিশনটা উপনীত হ'ব পাৰো কাৰণ চোৱা সদায় কি 9 ক কি এৰে ডিভিজিবল হয় 9 ক 3 এৰে ডিভিজিবল হয় গতিকে আমি এইটো কন্ডিশনত পাব পাৰো যে কোনোবা এটা সংখ্যাক যদি 9 এৰে যদি ডিভিজিবল যদি হয় সেই সংখ্যাটো নিজে নিজে কি এৰে ডিভিজিবল হ'ব 3 এৰে ডিভিজিবল হ'ব তোমালোকে চাব পাৰা ধৰা মই এটা সংখ্যা ললো 70803 এইটো নাম্বাৰ ললো এই নাম্বাৰটো তোমালোকে চোৱা 7 + 8 15 15 + 3 18 18 কি এৰে ডিভিজিবল হ'ব 9 এৰে ডিভিজিবল হয় 3 এৰে ডিভিজিবল হয় অৰ্থাৎ যদি কোনোবা এটা সংখ্যাক যদি 9 এৰে যদি ডিভিজিবল হয় সেই সংখ্যাটো বাই ডিফল্ট কি হৈ যায় 3 এৰে ডিভিজিবল হয় কিন্তু তাৰ ভাইস ভাৰ্সাটো কেতিয়াও ট্ৰু নহয় অৰ্থাৎ কোনোবা এটা সংখ্যাক যদি 3 এৰে যদি ডিভিজিবল যদি হয় সেই সংখ্যাটো 9 এৰে ডিভিজিবল নহবও পাৰে জাস্ট এইটো বস্তু মনত ৰাখিবা তোমালোকে এইখিনি নিশ্চয় বুজি পালা যদি বুজি পালা আমি এতিয়া আমি চেক কৰিম আমি ডিভিজিবিলিটি বাই 10 ডিভিজিবিলিটি বাই 10 টো আটাইতকৈ ইজি হয় যদি কোনোবা এটা সংখ্যাৰ যদি তোমালোকে ইউনিট ডিজিটত যদি কোনোবা এটা সংখ্যাৰ যদি ইউনিটত 0 যদি দেখা পোৱা তেনে হলে সেইটোৰে 10 এৰে ডিভিজিবল হ'বই যেনে 20 30 1000 1000 10000 10000 গোটেই কেইটা কি হ'ব আমাৰ 0 ৰে যদি গোটেই কেইটাৰ ইউনিট ডিজিটত 0 আছে অৰ্থাৎ এই কেইটা কি হ'ব আমাৰ 10 এৰে ডিভিজিবল হ'ব এতিয়া তোমালোকে চোৱা ডিভিজিবিলিটি বাই 11 কোনোবা এটা সংখ্যা 11 এৰে ডিভিজিবল হোৱাৰ শৰ্তটো কি কোনোবা এটা সংখ্যাৰ যদি অড প্লেসেছৰ ডিজিটবোৰৰ সাম আৰু যদি ইভেন প্লেসেছৰ ডিজিটবোৰৰ সামৰ যদি ডিফাৰেন্সটো যদি 0 নাইবা যদি 11 যদি হয় তেনে হলে সেই সংখ্যাটো 11 এৰে ডিভিজিবল হয় এতিয়া एग्जांपलৰ সহায়ত তোমাক মই দেখাই দিম বাৰু ধৰা আমি এটা एग्जांपल ললো নাম্বাৰ ললো 121 এই নাম্বাৰটো তোমালোকে চোৱা ইয়াতে ইভেন প্লেসেছৰ মানে কি অড প্লেসেছ আৰু ইভেন প্লেসেছৰ ডিজিটবোৰ চোৱা ইয়াতে কিমান আছে অড প্লেসেছত আছে 1 + 1 = কিমান 2 আৰু এইটোত কিমান আছে সাম অফ ইভেন প্লেসেছত আছে 2 2 পৰা 2 মাইনাস কৰা ডিফাৰেন্সটো চোৱা তোমালোকে ডিফাৰেন্সটো কি পাইছা 0 পাইছা যদি ডিফাৰেন্সটো যদি 0 পাইছা তোমালোকে ক'ব পাৰা যে 121 কি এৰে ডিভিজিবল হয় 11 এৰে ডিভিজিবল হ'ব
এনেও তোমালোকে জানা এইটো কি বুলি লিখিব পাৰো আমি 11 * 11 বুলি লিখিব পাৰো গতিকে এইটো কিহেৰে ডিভিজিবল হ'ব 11 এৰে ডিভিজিবল হ'ব আমি যদি বেলেগ এক্সাম্পলৰ হয় যদি চাও যদি এইটো চাব পাৰা তোমালোকে অন্যটা যদি এক্সাম্পল যদি লও যদি আমি 1331 এইটো চোৱা ইয়াতে অড প্লেসেছৰ ডিজিটবোৰ চোৱা তোমালোকে 1 + 3 কিমান হ'ল 4 ঠিক সেইদৰে ইভেন প্লেসেছৰ ডিজিটবোৰৰ সামটো চোৱা 3 + 1 কিমান হ'ল 4 এই দুটাৰ পৰা এইটো মাইনাস কৰা কিমান দেখা পালা তোমালোকে 0 দেখা পালা যদি ডিফাৰেন্সটো যদি 0 দেখা পাইছে গতিকে এইটো কিমান হ'ব আমাৰ 11 এৰে ডিভিজিবল হ'ব এইটো আছিল আমাৰ কোনোবা এটা নাম্বাৰ 11 এৰে ডিভিজিবল হোৱাৰ শৰ্ত তোমালোকক মই অন্য এটা নাম্বাৰ দেখাই দিও বাৰু এটা ডাঙৰ নাম্বাৰ লৈ দেখাই দিও নাম্বাৰটো ললো মই এতিয়া 2943541 এতিয়া চোৱা এই নাম্বাৰটো আমাৰ 11 এৰে ডিভিজিবল হ'ব নে নহয় সেইটো আমি চেক কৰিম ইয়াতে তোমালোকে ইভেন প্লেসেছৰ ডিজিটবোৰ আৰু অড প্লেসেছৰ ডিজিটবোৰ চোৱা আমি এইটো চাও প্ৰথমতে আমাৰ এইটো আমি যোগ কৰিম আমি আৰু কোনটো যোগ কৰিব লাগিব আমাৰ এইটো অড প্লেসেছ আৰু ইভেন প্লেসেছৰ কাৰণে এতিয়া চোৱা আমি এইটো চাও আমি 7 + 4 + 3 + 9 মাইনাস আমি কৰি চাও আমি এইটো আমাৰ কিমান ডিজিটৰ এইটো ইভেন প্লেসেছৰ এইটো আমি অড প্লেসেছৰটো চাও আমি 2 + 4 + 5 2 + 4 + 5 + 1 এইটোৰ এডিশনটো আমি কিমান পাম 7 + 4 11 11 + 9 20 23 পাম এইটো আৰু এইটো কিমান পাম আমি 6 6 6 6 6 12 পাম অৰ্থাৎ এইটোৰ ডিফাৰেন্সটো কিমান আছে আমাৰ 11 আছে যদি ইয়াৰ ডিফাৰেন্সটো যদি আমি যদি 11 পাইছো গতিকে অৰিজিনাল নাম্বাৰটো আমাৰ কি হ'ব 11 এৰে ডিভিজিবল হ'ব 11 এৰে ডিভিজিবল হোৱাৰ শৰ্তটো কি আছিল আমাৰ যদি অড প্লেসেছৰ ডিজিট কেইটাৰ সাম আৰু ইভেন প্লেসেছৰ ডিজিট কেইটাৰ সামৰ যদি ডিফাৰেন্সটো যদি 0 বা 11 যদি পাও তেনেহলে সংখ্যাটো আমাৰ কিমান আছিল আমাৰ 7 এৰে ডিভিজিবল 11 এৰে ডিভিজিবল হ'ব এইটো আছিল আমাৰ 11 এৰে ডিভিজিবল হোৱাৰ শৰ্ত ছাত্ৰ-ছাত্ৰীসকল এই দুটা পাৰ্টৰ সহায়ত আমি ডিভিজিবিলিটি অফ নাম্বাৰছৰ ইমানতে অন্ত কৰিলো যদি ইয়াতে আমি 2 ৰ পৰা 11 লৈকে ডিভিজিবিলিটিৰ কন্ডিশনবোৰ আমি এই দুটা ভিডিওৰ জৰিয়তে দেখুৱাই দিলো তোমালোকে যদি আৰু যদি জানিব বিচাৰা ডিভিজিবিলিটিৰ বিষয়ে নাইবা অন্য যদি বেলেগ ধৰণৰ যদি ভিডিও যদি বেসিক ভিডিও যদি বিচাৰা বেসিক ম্যাথছৰ ওপৰত তেনেহলে কমেন্ট কৰিবা আৰু যদি ভিডিওটো যদি চাই যদি ভাল পাইছা তেনেহলে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ